হেল্ল' গাইজ, সকলো ভালে আছেনে? আশা কৰিলোঁ সকলো ভালেই আছে। তো মই যেনে তেনে বনোৱা শ্বৰ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালোঁ। তো ঘৰতে আছিলোঁ, ভাবিলোঁ এনেই ৰিলচ দুটামান বনাওঁ বুলি পেলাই ভাগিনক লগত ল'লোঁ। তো সি মানে ৰিলচ বনোৱা কথা শুনি একদম দৌৰি ফুৰিছে গোটেইটো। তো বন্ধ দিনটোত মানে মামা আৰু ভাগিন মিলি ৰিলচকে বনালোঁ। তাৰ পাছত মানে সেনেদৰে আবেলি সময় হ'ল আৰু লগৰখিনিকো মানে সদায় নাপাওঁ, যিহেতু মানে ঘৰলৈ ঘূৰি যাওঁতে ৰাতিয়ে হয়। তো তেওঁলোকক লগ কৰিলোঁ, তেওঁলোকৰ R15, মোৰ RC200। দুইখন বাইকৰ কিছুমান মানে কম্পেৰিজন আৰু ডিফাৰেঞ্চ কিছুমান চালোঁ। এইফালে এইখনত লাগি আছে 120 ছেকশ্যন টায়াৰ, R15ত 110 ছেকশ্যন। এইফালে R15ৰ মানে হেণ্ডেল আৰু RC200ৰ হেণ্ডেল কিছুমান মানে মিলাই চালোঁ আৰু কথা বতৰা তাকে পাতিলোঁ। ল'ৰা মানুহ লগ কৰিলেতো সেইবিলাকে পতা হয়। এইফালে ছিংগেল প্ৰজেক্টৰ লাইট আৰু এইফালে ডবল প্ৰজেক্টৰ লাইট। তো অভিয়াছলি RC200ত পাৱাৰটো অকণ বেছি। তো সেনেদৰে মানে আমি অলপ কথা বতৰা পাতিলোঁ। পতাৰ পাছত ভাবিলোঁ অকণমান ওলাই যাম বুলি। তো আজিলৈ ইমানেই আছিলে, আপোনালোক সকলোকে বাবাই জনালোঁ।